নমস্কাৰ। আমাৰ কেদাৰনাথ বদ্ৰীনাথ ধামৰ চতুৰ্থ খণ্ডলৈ আপোনালোকক স্বাগতম জনালোঁ। আমাৰ এই চতুৰ্থ খণ্ডত আজি আমি আপোনালোকক বদ্ৰীনাথ ধাম তথা বাবা বদ্ৰী বিশালৰ দৰ্শন কৰোৱাম। বাবা কেদাৰনাথ ধামৰ পৰা আমাৰ বদ্ৰীনাথ ধামলৈ যাত্ৰা সময় প্ৰায় 10 ঘণ্টা লাগিল। এই ব্যৱধান প্ৰায় 180 কিলোমিটাৰ। হৰিদ্বাৰ হৈ আপোনালোক ঋষিকেশ, দেৱপ্ৰয়াগ, শ্ৰীনগৰ, ৰুদ্ৰপ্ৰয়াগ, কৰ্ণপ্ৰয়াগ আৰু যোশীমঠ হৈ বদ্ৰীনাথ ধামলৈ আহিব পাৰে। হৰিদ্বাৰৰ পৰা বদ্ৰীনাথ ধামলৈ উত্তৰাখণ্ড চৰকাৰৰ অধীনত বাছ সেৱাও আছে। বাবা কেদাৰনাথ ধাম দৰ্শন কৰি আহি অকোৱা পকোৱা ৰাস্তাৰে আমাৰ গাড়ী আগবাঢ়ি গৈছে। আমাৰ সকলোৰে শৰীৰ অৱশ হৈ গৈছে, ভাগৰে জুমুৰি মাৰি ধৰিছে। তাতে আকৌ ৰাস্তাৰ দুয়োদিশ ভয় লগা। এফালে প্ৰকাণ্ড শিলৰ পাহাৰেৰে আবৃত। পাহাৰৰ পৰা শিল মাটি খহি আহিব পাৰে বুলি জেগাই জেগাই প্ৰশাসনে জাননী দি থৈছে। আনহাতে ইটোফাল দ খাৱৰি, চকুৰে ভালকৈ চাবলৈও ভয় লাগে। তাতে আকৌ ৰাস্তাটো ইমান ঠেক যে যেনে তেনেহে দুখন গাড়ী পাৰ হয়। বিষ্ণুগোসাঁইৰ 4 ধাম জগন্নাথপুৰী, দ্বাৰিকা, ৰামেশ্বৰম আৰু বদ্ৰীনাথ। ঠিক তেনেকৈ সনাতন ধৰ্মৰ মোক্ষপ্ৰাপ্তিৰ 4 ধাম যমুনেত্ৰী, গংগোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথ। এই বদ্ৰীনাথ তথা বদ্ৰী বিশাল দুয়োবিধ ধামত উমৈহতীয়া, সেয়েহে ইয়াৰ জনপ্ৰিয়তা অধিক। বদ্ৰীনাথ ধাম পোৱাৰ আগে আগে ওখ ওখ পাহাৰৰ চূড়াৰ পৰা নামি অহা অনেক নিজৰা আপোনালোকে দেখা পাব। সূৰ্য অস্তৰ সময় সমাগত তথা এনে অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আমি বাবা বদ্ৰীনাথ ধামৰ আৰু অধিক ওচৰ চাপি গ'লোঁ। বাবা কেদাৰনাথ ধামৰ নিচিনাকৈ বাবা বদ্ৰীনাথ ধামৰো দৰ্শন কৰিবলৈ আপোনালোকে আগতীয়াকৈ পঞ্জীয়ন কৰোৱাটো বাধ্যতামূলক। অলকানন্দা নদীৰ পাৰত অৱস্থিত বাবা বদ্ৰী বিশালৰ ধাম। উত্তৰাখণ্ডৰ 3 ধাম খোলাৰ পিছতে বাবা বদ্ৰীনাথ ধামৰ কপাটো খোলা হয়। কেদাৰনাথ ধাম যেনেকৈ বছৰত 6 মাহে খোলা থাকে, ঠিক তেনেকৈ বদ্ৰীনাথ ধামো বছৰত 6 মাহে খোলা থাকে। বাবাৰ দৰ্শনৰ বাবে অজস্ৰ ভক্তৰ লানি নিচিকা সোঁত। বাবাৰ কপাট বন্ধ থকাৰ সময়ত বাবাৰ বিগ্ৰহ যোথীমঠত নৰসিংহ মন্দিৰত ৰখা হয়। কেদাৰনাথ ধাম দৰ্শন কৰাৰ আগত যেনেকৈ ভক্তই গৌৰীকুণ্ড বুলি এজেগাত গৰম পানীৰ উহত গা ধুৱে, বদ্ৰীনাথ ধাম দৰ্শন কৰাৰ আগত নাৰদ কুণ্ডত গা ধোৱাৰ এটা নিয়ম প্ৰচলিত আছে। মহিলা দৰ্শনাৰ্থীসকলৰ বাবে তপ্তকুণ্ডত গা ধোৱাৰ ব্যৱস্থা আছে। নাৰদ কুণ্ড তথা তপ্তকুণ্ড দুয়োটাই গৰম পানীৰ কুণ্ড।
বাবা বদ্ৰীনাথৰ দৰ্শনৰ পিছত আমি মন্দিৰৰ প্ৰদক্ষিণ কৰিলোঁ। বাবা বদ্ৰী বিশালৰ দৰ্শন কৰিবলৈ আমি প্ৰায় 3 ঘণ্টা সময় লাইনত থিয় হ'বলগীয়া হ'ল। এই লাইন ঠেলি ঠেলি ভিৰ ঠেলি ঠেলি আমি বাবাক দৰ্শন কৰিলোঁ। স্বচক্ষে তেওঁক দৰ্শন কৰি হাত উজাই তেওঁক আশীৰ্বাদ পুষ্ট হ'বলৈ যত্ন কৰিলোঁ। তেওঁক স্বচক্ষে দৰ্শন কৰাৰ পিছত আমি তেওঁৰ মন্দিৰটো চাৰিওদিশ প্ৰদক্ষিণ কৰিলোঁ আৰু তেওঁৰ মন্দিৰত চাৰিওফালে থকা কিছুমান অন্য মন্দিৰতো আমি চকু ফুৰালোঁ তথা আশীৰ্বাদ ল'লোঁ। তেওঁৰ মন্দিৰৰ বদ্ৰী বিশালৰ চাৰিওফালে থকা মন্দিৰ কিছুমান যেনে হনুমান মন্দিৰ, কৃষ্ণ মন্দিৰ, গণেশ মন্দিৰ, ক্ষেত্ৰপাল ঘণ্টা কৰ্ণ মন্দিৰ, মহালক্ষ্মী মন্দিৰ আদিৰ লগতে যজ্ঞকুণ্ডও দেখিলোঁ। এই যজ্ঞকুণ্ডতে আমি অকণমান সময় ৰৈ ধূপ জ্বলাই বাবাৰ আৰতি কৰিলোঁ। বাবা বদ্ৰী বিশালৰ দৰ্শন তথা মন্দিৰৰ সম্পূৰ্ণ পৰিক্ৰমা কৰি আমাৰ উভতিবৰ সময় হৈ গ'ল। আমি আজি ৰাতিটো পিপলকুটি বুলি জেগা এখনত উত্তৰাখণ্ড চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনত এখন অতিথিশালাত থাকিবলৈ আগতীয়াকৈ বুকিং কৰি থৈছিলোঁ। যিহেতু ৰাস্তাৰ অৱস্থাটো কিছু সুবিধাজনক নহয়, সেয়েহে আমাৰ ড্ৰাইভাৰে আমাক অলপ খৰধৰ কৰিবলৈ ক'লে। আমাৰ অৱশ্যে বাবা বদ্ৰীনাথ ধামৰ ওচৰত থকা মানাগাঁও তথা সৰস্বতী নদী চাবলৈ ইচ্ছা আছিলে। যি হওক, পিছলৈ আকৌ এবাৰ বাবাৰ ওচৰত আহিম বুলি মনতে ভাবি বাবা বদ্ৰী বিশালৰ ওচৰত আকৌ এবাৰ শিৰ নত কৰি আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। জয় বাবা বদ্ৰী বিশাল, জয় বাবা বদ্ৰীনাথ। আমাৰ এই ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিলোঁ তথা এই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক, ছাবস্ক্ৰাইব আৰু চেনেলটো শ্বেয়াৰ কৰিব। ধন্যবাদ।